বিধানসভাৰ নিৰ্বাচন আৰু নিৰ্বাচনী ধামখুমীয়াৰ মাজতে বিহুটিক আদৰিবলৈও সকলো অসমীয়া এতিয়া প্ৰস্তুতি চলাইছে। ঠিক তেনেদৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু কৰ্মশালা আয়োজন কৰা দেখা গৈছে আৰু মই ইয়াৰ যিসকল উদ্যোক্তা আছে অসম ছাত্ৰ সন্থাৰ তেওঁলোকৰ পৰা মন্তব্য ল'ম কেইটামান। গতিকে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু কৰ্মশালা নিৰ্বাচনী ধামখুমীয়াৰ মাজতে এতিয়া অসমীয়া সমগ্ৰ অসমবাসীয়ে বিহুটিক আদৰিবলৈ প্ৰস্তুত হৈ উঠিছে। কি ক'ব? সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক নীতি আধাৰত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বৰগুৰি আঞ্চলিক যুৱ সংঘৰ প্ৰাংগণত 10 দিনীয়াকৈ বিহু নাচৰ আখৰা আমি অনুষ্ঠিত কৰা হৈছিল। আজি অন্তিম দিন আমি আশা কৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ যি লক্ষ্য উদ্দেশ্য লৈ কিনি আমি এই বিহু যি আখৰা যি আমি অনুষ্ঠিত কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি কিনি অসমীয়া জাতি হিয়াৰ আমঠু যে বিহু নাচৰ প্ৰতি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে যি ধাউতি আহিছে বা আগবাঢ়ি আহিছে তাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। কিয়নো বৰ্তমান সময়ত পশ্চিমীয়া সংস্কৃতি আমাৰ সমগ্ৰ অসমীয়া জাতিটো আমাক কোঙা কৰি তুলিছে। তাৰ সমান্তৰালভাৱে কিন্তু আমাৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লৈ কিনি আমাৰ অসমীয়া জাতি হিয়াৰ আমঠু বহাগ বিহুৰ লগত সামঞ্জস্য ৰাখি কিনি যি আমাৰ আজি বিহু নাচৰ যি আখৰা যি 10 দিনীয়াকৈ দিলে তাৰ কাৰণে আমি পুনৰবাৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা বৰগুৰি উপ ছাত্ৰ সন্থা আৰু বৰগুৰি আঞ্চলিক যুৱ সংঘক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অভিভাৱক অভিভাৱিকাসকলক অশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো তেখেতসকলে ঘৰৰ সম্পূৰ্ণ কাম নিয়াৰিকৈ কৰি কিনিও যে ছাত্ৰীসকলক আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰি কিনি আমাৰ কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে যি সহায় সহযোগ আগবঢ়ালে তাৰ কাৰণে সমূহ অভিভাৱক অভিভাৱিকাসকলৰ প্ৰতি আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে নিৰ্বাচন সমাগত নিৰ্বাচন আহিব যাব, কিন্তু আমাৰ লক্ষ্য উদ্দেশ্য হ'ল যে কিন্তু অসমীয়া জাতি যদি এটা পূৰ্ণ যদি হ'ব লগা হয় তেনেহ'লে সংস্কৃতিৰ দিশটো অতিকৈ গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি এই সাংস্কৃতিক দিশটো আমি মনত ভাবি লৈছিলোঁ যে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত যদি সম্পূৰ্ণ হ'ব লগা হয় তাৰ কাৰণে কিন্তু সাংস্কৃতিক দিশটো অতিকৈ গুৰুত্বপূৰ্ণ হয়। তাৰ কাৰণে আমি এই বিহু কৰ্মশালা অনুষ্ঠিত কৰি কিনি আমি 10 দিন আগত যি অনুষ্ঠিত কৰিলোঁ এই কাৰ্যসূচীৰ জৰিয়তে যে ছাত্ৰ ছাত্ৰীসকলে যে আগন্তুক সময়ত যাতে বিহু নাচৰ প্ৰতি যি তেখেতৰ মন আছে যে ইচ্ছা আছে সেই কথাখিনি ইয়াত আমাক এটা উপস্থাপন হৈছে। তাৰ কাৰণে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু বৰগুৰি আঞ্চলিক যুৱ সংঘৰ বিষয়ববী আছে চাৰিওফালে এতিয়া নিৰ্বাচনী ধামখুমীয়া তাৰ মাজতে অসমীয়াৰ হেঁপাহৰ বিহুটিক আদৰিবলৈ সমগ্ৰ অসমবাসীয়ে ইতিমধ্যে প্ৰস্তুতি কৰিছে। ঠিক তেনেদৰে অসম ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আপোনালোকৰো সহযোগ আছে। গতিকে কি ক'ব? হয়, এই নিৰ্বাচনৰ এই বতৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰগুৰি উপশাখাৰ সহযোগ আৰু বৰগুৰি আঞ্চলিক যুৱ সংঘৰ সহযোগত আমি 10 দিনীয়া বিহু নাচৰ এটা কৰ্মশালা আমি আয়োজন কৰিছিলোঁ। এই কৰ্মশালাত আমি যিসকল প্ৰশিক্ষাৰ্থী আহিছে তেখেতৰ অভিভাৱকৰ যেনেকৈ উৎসাহ উদ্দীপনাই তেখেতক উলিয়াই আনিছে তাৰ বাবে আমি আপলোড হৈছোঁ আৰু আপোনালোকৰ থ্ৰুৱেদি আমি সকলো অভিভাৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে অসমীয়া যিহেতু স্বকীয় যিটো আমাৰ বিহুটোক জীয়াই ৰাখিবৰ কাৰণে ল'ৰা ছোৱালীসকলক আগুৱাই আনিছে আৰু অসমীয়া সাজপাৰ পৰিধান কৰি যিসকল ছাত্ৰীয়ে প্ৰশিক্ষণত আহি বিহু নাচ নাচিছে তেখেতসকলেও মই ধন্যবাদ থাকিল। আৰু আজি এই প্ৰশিক্ষণস্থলীৰ এটা অনুভৱ হৈছে যে অসমীয়া কলা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আজিকালি অভিভাৱকসকলৰ মনত এটা উৎসাহ জাগিছে আৰু ইয়াৰ দ্বাৰা আমাৰ অসমীয়া কলা সংস্কৃতিও জীয়াই থাকিব বুলি আমাৰ আশা অনুভৱ হৈছে। আৰু বৰগুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আমি এই নিৰ্বাচনৰ বতৰত আমি অনুমান কৰিছিলোঁ যে এই নিৰ্বাচনৰ বতৰত যে আমাৰ এই প্ৰশিক্ষণৰ এই অনুষ্ঠানটো সফল নহ'ব বুলি, কিন্তু সকলো অভিভাৱকে যিটো আমাৰ সহযোগিতা কৰিলে তাৰ বাবে সকলো ধন্যবাদ থাকিল। আৰু আপোনালোকৰ মিডিয়া যোগেদি মই এই চেগতে আহি থকা আগন্তুক আমাৰ বাপতি সপোন ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ সাংবাদিকৰ সকলো বন্ধুকে অসমত যিমান নিউজ চেনেল আছে সকলোকে মই এই চেগতে আগন্তুক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ জনাইছোঁ। তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব আছে যিহেতু আপোনালোকে 10 দিনীয়াকৈ কাৰ্যসূচী কৰিলে কেনেকুৱা যে
যিহেতু সমাগত বিধানসভা নিৰ্বাচন তাৰ মাজতে বিহুটোক আদৰিবলৈ সকলো ইতিমধ্যে প্ৰস্তুতি চলাইছে। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক নিধিৰ আধাৰত আমি এইবছৰো আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই 10 দিনীয়াকৈ আমি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। প্ৰায় 100গৰাকীতকৈ অধিক আমাৰ ছাত্ৰ ছাত্ৰী আহি আমাৰ মাজত আহি অংশগ্ৰহণ কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি অভিভাৱকসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে নদমেৰে আৰু আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেখেতলোকে যাতে অধিক অংশগ্ৰহণ কৰে তাৰে আমি কামনা কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল অতিথি আহি আমাক উৎসাহ যোগালে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই যি সময়ত আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত যি আগ্ৰাসন ৰূপত দাঙি আহিছে, সেই সময়ত আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহুৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, আমাৰ জাতিটোৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব।